দাদাগিরি কিহৰ দাদাগিরি হতে কোনে বসাইছে হাগ্রামা বসাইছে না কোনে বসাইছে বিটি তো হাগ্রামা আমালোকৰ যেতিয়া ভোট আহে যেতিয়া আজি চাব গ'লে টোটোলা ই ৰিক্সালা এখেতে হলে দিনত দিন মজুৰি কৰি খায় দিনত 300 টকা বা 500 টকা প্ৰতিদিন হেৰি উপাৰ্জন কৰাৰ পিছত আজি এই সত্যেন মাৰ্ডি জন ব্যক্তিজনে টোটো চালক অৱস্থা তাৰ লগত 1 টকাও নাছিলে এই টোটো যিহতে কালেকশ্যন কৰে এখেতে ক'লে আমাৰ ওচৰত টকা নাই পিছত দি দিম কিন্তু এখেতে মানা নাই তাৰ ওপৰত জলপ্ৰভুক ভাৱে তাক আক্ৰমণ কৰিলে আৰু ফেমিলি চলাব লাগে না ফেমিলি চলাব লাগে বা সিহঁতে কিহৰ দাদাগিৰি হতে কোনে বসাইছে হাগ্রামা বসাইছে না কোনে বসাইছে বিটি তো হাগ্রামা আমালোকৰ যেতিয়া ভোট আহে যেতিয়া থাকে যে আমাক ভোট দিয়ক এতিয়া হাগ্রামা জিতা টোটো চলাই পেলাই আমালোকে ইনকাম কৰি 500 টকা হাইষ্ট 500 টকা আমাৰ ল'ৰা ছোৱালী আছে ঘৰত খৰচা আছে যে সিহঁতে যদি পাৰ্কিং উঠাই পেলাই আমালোকে দি থাকো নিদিয়া নহয় মানে দি থাকো আমালোকে কিন্তু আজি এনেকুৱা ঘটনা হৈ গ'ল আমালোকে টোটো চলোৱাক আমাৰ বন্ধু সিহঁতো টোটো পাৰ্কিং দিয়া নাই পাৰ্কিং দিয়া পিছত সিহঁতে মাৰিছে তাক লাগিব আমাকে তাক এৰেষ্ট কৰিব লাগিব আৰু মোবাইল লৈ গৈছে বোলে গোপন সূত্ৰৰ জৰিয়তে আমি গম পাইছো ৰাইজে তথ্য বিচাৰিলে এইটো 100% সঁচাই ওলাব যে হাগ্রামা মহলেৰী ডাঙৰীয়াই এই 12 দিন মেক্সিকো আৰু কানাডাত ৱৰ্ল্ড কাপ ফুটবল মেচ তেখেতে চাবলৈ গৈছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো বুঢ়া আঙুলি দেখালে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেখেতে পাত্তা নিদিলে আদানী বা আন পুঁজিপতিয়ে বিটিচিত হাগ্রামা মহলেৰী ডাঙৰীয়াই প্লেচ কৰিবলৈ বিচাৰিছে একমাত্ৰ তেখেতে ব্লেক মানি ইনকাম কৰাৰ স্বাৰ্থত তেখেতৰ ক্ষমতা বাহাল ৰখাৰ স্বাৰ্থত নমস্কাৰ বিটিআৰবাসী ৰাইজ মই যোৱাকালি যি এটা প্ৰেছ মিট কৰিছিলো যে বিটিচিৰ এক্সিকিউটিভ কাউন্সিল মিটিঙৰ জৰিয়তে হাগ্রামা মহলেৰী ডাঙৰীয়াৰ নেতৃত্বত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে বিটিচিৰ এছঅপিডি বাজেটৰ পুঁজিৰে বিটিচি চৰকাৰে কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ পশ্চিমে বিছমুৰি অঞ্চলত 400 বিঘা ভূমি বিটিচি চৰকাৰে কিনিব বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত এই ভিডিঅ'ৰ জৰিয়তে মই পুনৰবাৰ ৰাইজক দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছো যে ভূমিৰ ওপৰত এই বিষয়টো ৰাইজে গধুৰভাৱে চিন্তা কৰিছে কিছুমানে হয়তো কিছুমানে চিন্তা কৰা নাই আমি সচেতন নাগৰিক হিচাপে বা যুৱ প্ৰজন্মৰ নৱ প্ৰতিনিধি হিচাপে ৰাইজক স্পষ্টকৈ মই পুনৰবাৰ জনাবলৈ বিচাৰিছো যে যোৱা বিটিচি নিৰ্বাচনত হাগ্রামা মহলেৰী ডাঙৰীয়াই ৰাইজক স্পষ্টকৈ কৈছিল যে মই যদি চৰকাৰত আহো মই না কংগ্ৰেছৰ লগত চৰকাৰ কৰিম না মই বিজেপিৰ লগত চৰকাৰ কৰিম মই কাৰো লগত চৰকাৰ নকৰো মই অকলে চৰকাৰ কৰিম আৰু মই চৰকাৰত আহাৰ লগে লগে আপোনালোকে চিন্তা কৰিব নালাগে 2003 চনত বিটিচি একৰ্ড হৈছিল সেই একৰ্ডৰ অনুযায়ী মই সকলো জাতি জনগোষ্ঠীৰ মানুহক ভূমিৰ পট্টা প্ৰদান কৰিম বুলি আৰু মই কোনো মানুহক কোনো ব্যক্তিক মই ইভেকশন নকৰো বুলি হাগ্রামা মহলেৰী ডাঙৰীয়াই ৰাইজক এই প্ৰতিশ্ৰুতি দিছিল লগতে আৰু কি কৈছিল বিজেপিৰ ছাত্ৰ পাৰ্টি মহা মে মাহৰ 2 তাৰিখে বিজেপি হাটাও বিটিচি বাঁচাও বুলি তেখেতে কৈছিল আৰু হাগ্রামা মহলেৰী ডাঙৰীয়াৰ এই কথা ৰাইজে শুনি ফালে বিশেষকৈ সংখ্যালঘু ৰাইজে একক সংখ্যাগৰিষ্ঠতাৰে হাগ্রামা মহলেৰী ডাঙৰীয়াক ভোট প্ৰদান কৰিছিলে আৰু হাগ্রামা মহলেৰী ডাঙৰীয়াই 28খন আসন লৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল
হাগ্ৰামা মহলিৰী ডাঙৰীয়াই কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপিৰ বি টিম হয়, প্ৰমোদ বড়ো ডাঙৰীয়াই NDAৰ লগত থাকি ফালে চৰকাৰ চলাই আছে, প্ৰমোদ বড়ো ডাঙৰীয়াই NDAৰ লগত থাকি ফালে সংখ্যালঘু ৰাইজত অবজেকশ্যন কৰে, সংখ্যালঘু ৰাইজৰ ওপৰত প্ৰমোদ বড়ো ডাঙৰীয়াই বুলডোজাৰ চলাই বুলি তেনেকুৱা কথাবিলাক হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ৰাইজক জনাইছিলে। কিন্তু এতিয়া কথাটো হৈছে যে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই চৰকাৰত অহাৰ পিছত ৰাইজে তেখেতক যি এটা মেণ্ডেট দিছে 28খন আসন পোৱাৰ পিছত হাগ্ৰামা মহলিৰী ডাঙৰীয়াই আজি কিহৰ স্বাৰ্থত NDAৰ লগ লাগিছে, বিজেপিৰ ভৰি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ধৰিছে, বিজেপিৰ লগত থাকি পেলে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই আজি BTC চৰকাৰ চলাই আছে। যোন দলে ইভেকশ্যন কৰে, যোন দলে সংখ্যালঘু ৰাইজৰ ওপৰত বুলডোজাৰ চলায়, যোন দলৰ নেতৃত্বত BTCত অশান্তিৰ সৃষ্টি হয়, তেনেকুৱা কথা হাগ্ৰামা মহলিৰী ডাঙৰীয়াই জনাইছিল। আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই 28খন আসন পাই ফালে কিহৰ স্বাৰ্থত আজি NDAৰ লগত তেখেতে লগ লাগিছে, এই কথাটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ৰাইজক স্পষ্টীকৰণ দিব লাগে, ৰাইজক জনাব লাগে। এতিয়া মূল কথাটো হৈছে যে যি যুদ্ধ চলি আছে আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ মাজত, এই যুদ্ধৰ লগত সংগতি ৰাখি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ইয়াৰ আগত BTCৰ এক্সিকিউটিভ কাউন্সিল মিটিঙত যি সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছিলে যে BTCৰ MCLA বিলাকৰ 30% দৰমহা কৰ্তন কৰা হ'ব বুলি, আৰু এই কথাটো মই আগৰ ভিডিঅ'ৰ জৰিয়তেও ৰাইজক মই অৱগত কৰিছিলো। আমি সকলোৱে গম পাওঁ বৰ্তমান দেশত যি আৱশ্যকীয় সামগ্ৰীবিলাকৰ মূল্য বৃদ্ধি হৈছে, যেনে পেট্ৰল, ডিজেল, গেছ ইত্যাদি সামগ্ৰী, ইয়াৰ ওপৰত নজৰ ৰাখি পেলে ভাৰত চৰকাৰে ৰাইজলৈ যি বাৰ্তা এটা প্ৰেৰণ কৰিছে যে বৰ্তমান সময়ত কোনো ব্যক্তিয়ে বিদেশলৈ ভ্ৰমণ কৰিব নালাগে। লগতে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ৰাইজক জনাইছে যে কোনো ৰাজনীতিবিদে বা কোনো পলিটিচিয়ানে 6 মাহৰ কাৰণে বাহিৰত ফুৰিবলৈ যাব নালাগে বুলি। লগতে হাগ্ৰামা মহলিৰী ডাঙৰীয়াও এই যুদ্ধৰ প্ৰভাৱত পৰিছে বুলি ৰাইজক বুৰ্বক বনাই MCLA বিলাকৰ 30% দৰমহা তেখেতে কৰ্তন কৰিছে। যদি BTCত 1 টকা পইচাই নাই, ফাইনেন্সিয়েলি BTC জিৰ' হৈ আছে, এতিয়া মাটি কিনিবৰ কাৰণে পইচা ক'ৰ পৰা ওলাই আহিব, ক'ৰ পৰা পইচা আবিৰ্ভূত হ'ব? হাগ্ৰামা মহলিৰী ডাঙৰীয়া এনেকুৱা দুৰ্যোগৰ সময়ত কেনেকুৱাকৈ এই ডিচিশ্যন ল'ব পাৰিলে তেখেতে? এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। যি সময়ত চৰকাৰে মানুহক মাটিৰ পট্টা দিম বুলি কৈছিল, সেই সময়ত চৰকাৰে মানুহক মাটিৰ পট্টা দিয়াৰ নামত উল্টা মাটি কিনিবলৈহে গৈ আছে, আমি দেখা পাই আছো। সমান্তৰালকৈ এই কথাটো গোপন সূত্ৰে আমি গম পাইছো। কিমান সঁচা কিমান মিছা তথ্যয়ে ক'ব যে যোৱা 12 দিন ধৰি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই নিৰুদ্দেশ হৈ আছিল, তেখেতে গায়ব হৈ আছিল, আৰু গোপন সূত্ৰৰ জৰিয়তে আমি গম পাইছো ৰাইজে তথ্য বিচাৰিলে এইটো 100% সঁচায়ে ওলাব যে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই এই 12 দিন মেক্সিকো আৰু কানাডাত ৱৰ্ল্ড কাপ ফুটবল মেচ তেখেতে চাবলৈ গৈছিল। যি সময়ত যুদ্ধ চলি আছে, ভাৰত চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰ্তাৰ জৰিয়তে ৰাইজক অৱগত কৰিছিল এই সময়ত কোনোবা ব্যক্তিয়ে বিদেশ ভ্ৰমণ কৰিব নালাগে, আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ৰাইজক অনুৰোধ জনাইছিল, আৰু তেখেতে কৈছিল যে কোনোবা পলিটিচিয়ান বা কোনোবা ৰাজনীতিবিদেও 6 মাহৰ কাৰণে বিদেশ ভ্ৰমণ কৰিব নালাগে। কিন্তু শেষত কি দেখা গ'ল? হাগ্ৰামা মহলিৰী ডাঙৰীয়াই 12 দিনৰ কাৰণে মেক্সিকো আৰু কানাডাত ফিফা ৱৰ্ল্ড কাপ তেখেতে চাবলৈ গৈছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো বুঢ়া আঙুলি দেখালে, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেখেতে পাত্তা নিদিলে। NDAৰ লগত চৰকাৰ চলাই থকা সময়তো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই NDAক নৎসাত কৰি ফালে, NDAক পাত্তা নিদিয়ে ফালে, চৰকাৰৰ গাইডলাইনছ নামানাকে তেখেতে আজি বাহিৰত গৈ ফালে ৱৰ্ল্ড কাপ মেচ তেখেতে চাই ফালে আহিছে, ফুটবল মেচ। এইটোৱে হৈছে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ আচল চৰিত্ৰ। তেখেতে মূল্য বৃদ্ধিক লৈ ফালে ৰাজনীতি কৰিছে, যে ৰাইজক তেখেতে বুৰ্বক বনাইছে। MCLA বিলাকৰ 30% দৰমহা চেলাৰী তেখেতে কৰ্তন কৰিছে। ৰাইজক কেনেকুৱাকৈ হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বুৰ্বক বনাইছে, NDAৰ লগত থাকি ফালে NDAৰ কথা নস্বাত কৰি ফালে তেখেতে ফুটবল মেচ চাবৰ কাৰণে কানাডা আৰু মেক্সিকোত গৈছে। লগতে এই কথাটো সঁচা যে আদানী বা আন পুঁজিপতিয়ে ডিমা হাছাও, কাৰ্বি আলঙত আমি দেখা পাইছো তেওঁলোকে ভূমি ক্ৰয় কৰিছে, কিবা কিবি তেওঁলোকে খুলিছে, আৰু এতিয়া হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ লগত লগ লাগি ফালে আদানী বা আন
ব্যক্তিসকলক বিটিচিত হাগ্ৰামা মহলিৰী ডাঙৰীয়াই প্লেচ কৰিবলৈ বিচাৰিছে। একমাত্ৰ তেখেতে ব্লেক মানি ইনকাম কৰাৰ স্বাৰ্থত, তেখেতৰ ক্ষমতা বাহাল ৰখাৰ স্বাৰ্থত এইবিলাক কাম কাজ হাগ্ৰামা মহলিৰী ডাঙৰীয়াই কৰিবলৈ গৈ আছে। গতিকে মই শেষত এটা কথাই কম, ভুল ৰাইজৰ, কাৰণ ৰাইজেহে খাল কাটি ফালে কুমিৰ আনিছে।